গাৰ্গ বিহীন আজি 2টা মাহ সম্পূৰ্ণ হ'ল অৰ্থাৎ আজিৰ দিনটোত আমি যদি চাওঁ যে 2টা মাহ পূৰ্বেই অসমলৈ এটা খুব দুখবৰ আহিছিল আৰু সেই দুখবৰটো পোৱাৰ আজি 2টা মাহ গতিকে এই 2টা মাহে অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে আচলতে অসম আৰু অসমীয়া দুয়োটাই যেন সকলোৱে যেন কেৱল চকু পানী টুকিছে সেয়া আমি দেখিছো আৰু এতিয়া জুবিন গাৰ্গক ধৰি আজিৰ এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু ৰাজ্যত প্ৰথমবাৰৰ বাবে 200 শিল্পী একেখন মঞ্চতেই গীত পৰিবেশন কৰিব একেটা অনুষ্ঠানতেই গীত পৰিবেশন কৰিব 200তকৈও অধিক শিল্পীয়ে সমান্তৰালকৈ প্ৰায় 70 জনতকৈও অধিক বাদ্যযন্ত্ৰ আচলতে বাদ্যযন্ত্ৰে এই অনুষ্ঠানতেই বাদ্যযন্ত্ৰৰে কৰবাত কোনোবাখিনিত যেন শিল্পীগৰাকীক বা প্ৰিয় শিল্পীগৰাকীকেই হওক বা জুবিন গাৰ্গক কৰিব গতিকে এই মঞ্চত সম্পূৰ্ণ হৈছে প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে বা তেওঁলোকৰ যিসমূহ প্ৰস্তুতি ইতিমধ্যে কেইবাদিনৰ পৰা তেওঁলোকে প্ৰস্তুতি চলাইছিল শিল্পীসকলে গতিকে সেই প্ৰস্তুতি ইতিমধ্যে অন্ত পৰিছে কেৱল আজি সন্ধিয়া 5 বজালৈ অপেক্ষা কৰিছে সকলোৱে কাৰণ ৰাজ্যত প্ৰথমবাৰৰ বাবে এনেধৰণৰ এটা পৰিৱেশ হ'ব য'ত প্ৰিয় শিল্পীগৰাকীৰ বাবে বা জুবিন গাৰ্গক ইতিমধ্যে এই অনুষ্ঠানটোৰেই নাম দিয়া হৈছে জুবিন জোনাক কণ্ঠলৈ সুৰৰ আৰ্ঘ্য গতিকে যেন কৰবাত কোনোবাখিনিত গানৰ মাজেৰেই প্ৰিয় শিল্পীগৰাকীক এই অনুষ্ঠানেৰে তেওঁলোকে কৰবাত কোনোবাখিনিত শ্ৰদ্ধা জনাব মৰম জনাব আৰু সেই অনুষ্ঠানৰ বাবে একেখন মঞ্চতে প্ৰায় 200ৰো অধিক কণ্ঠশিল্পী 70 জনতকৈ অধিক বাদ্যযন্ত্ৰী আনহাতে 8 গৰাকীকৈ সংগীত পৰিচালকে একেখন মঞ্চতেই প্ৰথমবাৰৰ বাবে অসমত এনেধৰণৰ অনুষ্ঠান আয়োজন কৰা হৈছে গতিকে অসমৰ সমূহ কণ্ঠশিল্পী বা সমূহ শিল্পীয়ে লগ হৈ এই যে অনুষ্ঠানৰ আয়োজন কৰিছে গতিকে সন্ধিয়া ঠিক 5 বজাৰ লগে লগে এই অনুষ্ঠানৰ আৰম্ভণি হ'ব আৰু কেইবাদিন পূৰ্বৰ পৰা এই অনুষ্ঠানত ইতিমধ্যেই সকলোৱে তেওঁলোকৰ যি প্ৰস্তুতি সেই প্ৰস্তুতি চলাইছে আৰু প্ৰায় 40টাতকৈ অধিক জুবিন গাৰ্গৰ গীতেৰে জুবিন গাৰ্গকেই শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব গতিকে এটা মায়াময় সন্ধিয়া সম্পূৰ্ণ এটা মায়াময় সন্ধিয়া আৰু এই সন্ধিয়াটোৰ বাবে চানমাৰী অভিযান্ত্ৰিক প্ৰতিষ্ঠান যি খেলপথাৰ সেই খেলপথাৰৰ প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে আপুনি যদি চাই যে এইখন মঞ্চতে প্ৰায় 200তকৈ অধিক শিল্পীয়ে ঠিক সন্ধিয়া 5 বজাৰ লগে লগে গীত পৰিবেশন কৰিব আৰু প্ৰায় 40টাকৈ গীত পৰিবেশন কৰি শিল্পীগৰাকীক অৰ্থাৎ কৰবাত কোনোবাখিনিত যেন হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দিয়াৰ বাবে এই অনুষ্ঠানৰ বিশেষ আয়োজন কৰা হৈছে গতিকে সন্ধিয়া ঠিক 5 বজাৰ লগে লগে এই খেলপথাৰতেই অনুষ্ঠিত এই অনুষ্ঠানত প্ৰায় প্ৰথমবাৰৰ বাবে একেখন মঞ্চত 200তকৈ অধিক শিল্পীয়ে একেলগে কণ্ঠশিল্পীয়ে গীত পৰিবেশন কৰাৰ সমান্তৰালকৈ 70 জনতকৈ অধিক বাদ্যযন্ত্ৰীয়ে এইখন মঞ্চতেই এই চানমাৰী অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰতে একেলগে অনুষ্ঠান আৰম্ভ হ'ব গতিকে এটা সম্পূৰ্ণ মায়াময় সন্ধিয়া গতিকে মায়াময় সন্ধিয়াটোৰ বাবে সম্পূৰ্ণ আয়োজন ইতিমধ্যেই সম্পূৰ্ণ হৈছে আৰু কেৱল সন্ধিয়া 5 বজালৈ অপেক্ষা কৰিছে সন্ধিয়া ঠিক 5 বজাৰ লগে লগে এই অনুষ্ঠানৰ আচলতে অনুষ্ঠান আৰম্ভ হ'ব আৰু লগে লগে আপুনি যদি কয় যে সম্পূৰ্ণ হৈ উঠিছে প্ৰায় জুবিন গাৰ্গৰ যিহেতু আপুনি যদি চাই যে জুবিন গাৰ্গে এই সময়ত প্ৰায় 40,000 গীত তেওঁ যেহেতু ৰচনা কৰিছিল বা লিখিছিল বা গাইছিল গতিকে তেনে ক্ষেত্ৰত 40টাকৈ গীত এই অনুষ্ঠানৰ মাজতেই আজি এটা সম্পূৰ্ণ মায়াময় সন্ধিয়া ঠিক 5 বজাৰ লগে লগে ইয়াত অনুষ্ঠিত কৰা হ'ব আয়োজন কৰিছে আৰু ইতিমধ্যে আয়োজনৰ প্ৰায় শেষ পৰ্যায় গতিকে শেষবাৰৰ বাবে হয়তো কিছু সময় পিছতেই শিল্পীসকল ইয়াত আহিব আৰু তেওঁলোকৰ যি আচলতে শেষ প্ৰস্তুতি কৰিব আৰু সন্ধিয়া ঠিক 5 বজাৰ লগে লগে এই অনুষ্ঠান আৰম্ভ হ'ব